উঠি আছে বাতৰি মাছলৈ মাইক্ৰ ফাইনেন্স কোম্পানীৰ বিৰুদ্ধে সৰব তিনিচুকীয়া জিলাৰ অসম অৰুণাচল সীমান্তৱৰ্তী তৰাণী গাঁৱৰ মহিলাসকল তৰাণী প্ৰাথমিক বিদ্যালয় প্ৰেক্ষাগৃহত মহিলা সমিতিৰ উদ্যোগত আৰু ছাত্ৰ মুক্তি সমিতিৰ পেঙেৰী আঞ্চলিক সমিতিৰ সহযোগত মাইক্ৰ ফাইনেন্স প্ৰতিষ্ঠানৰ ঋণ ৰেহাই দিয়াৰ দাবীত প্ৰতিবাদ মহিলাসকলৰ লগতে তৰাণী গাঁৱৰ বিদ্যুৎ মাচুল ৰেহাই আৰু বিদ্যুৎ সেৱা সম্পূৰ্ণকৈ পুনৰ নিৰীক্ষণ কৰা আৰু কৃষক নেতা অখিল গগৈ মুক্তিৰ দাবীত এক বৃহৎ প্ৰতিবাদী সভা অনুষ্ঠিত কৰা হয় ৰাজ্যত কৰোনা মহামাৰীৰ পৰিপ্ৰেক্ষিতত লকডাউনৰ ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ ফলত গ্ৰামাঞ্চলৰ মহিলাসকল আৰ্থিকভাৱে ক্ষতিগ্ৰস্ত হৈ পৰিছিল যাৰ পৰিপ্ৰেক্ষিতত মাইক্ৰ ফাইনেন্স প্ৰতিষ্ঠানৰ পৰা লোৱা ঋণসমূহ ঘূৰাই দিয়াত অসমৰ্থ হৈ পৰিছে RBI নীতি নিয়ম অমান্য কৰি মাইক্ৰ ফাইনেন্স প্ৰতিষ্ঠানসমূহে গ্ৰামাঞ্চলত চলাই অহা সন্ত্ৰাসৰ বিৰুদ্ধে সৰব হৈ এনেদৰে ক্ষোভিত হৈ পৰিছে মহিলাসকল ডিগবৈৰ পৰা ৰীনা কাকতিৰ এক ৰিপৰ্ট তৰাণী গাঁও মহিলা সমিতিৰ উদ্যোগত আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি পেঙেৰী আঞ্চলিক সমিতিৰ সহযোগত মাইক্ৰ ফাইনেন্স প্ৰতিষ্ঠানৰ ঋণ ৰেহাই বিদ্যুৎ মাচুল ৰেহাই তৰাণী গাঁও বিদ্যুৎ সেৱা সম্পূৰ্ণকৈ পুনৰ নিৰীক্ষণ কৰা আৰু কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত ইয়াত এখন বিশাল প্ৰতিবাদী সভা আয়োজন কৰা হৈছে ইয়াত উপস্থিত আছে এখন গাঁৱৰ লগতে বহুকেইখন গাঁৱৰ প্ৰায় 4 শতাধিক মহিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ইয়াত উপদেষ্টা আছে সভাপতি আছে আৰু তেওঁলোকৰ সম্পাদক পৰ্যন্ত আছে ইয়াত তেওঁলোকে প্ৰতিবাদমুখৰ ওলাই আহিছে যিটো কৰোনা মহামাৰীৰ যি সংক্ৰমণৰ যি ভয়াৱহতা তাকো নেওচি তেওঁলোকে আজি প্ৰতিবাদমুখৰ এনেদৰে সকলো মহিলা ওলাই আহিছে কি ক'ব আপুনি ক্ষেত্ৰত এই ক্ষেত্ৰত মই এইটোৱে ক'ম যে আমাৰ মাইক্ৰ ফাইনেন্সৰ ফালৰ পৰা বহুত অসুবিধা দিছে আমাৰ মহিলাসকলক এতিয়া আমি শুনিছোঁ নিউজত যে অসম চৰকাৰে ৰেহাই দিছে কিন্তু মেনেজাৰসকলে মনা নাই সদায় আহি কিনে আমাক জুলুম কৰি কিনে আমাক কিস্তি উঠাব আহি আছে আমি কিস্তি কেনেকৈ দিম লকডাউন হ'ল আমাৰ পাত নোলোৱা হ'ল 3-4 মাহ এতিয়া পাতৰ যিটো দাম পাইছোঁ আমাৰ ঘৰ চলিব নাতে তাতে আমাৰ ল'ৰা ছোৱালীতো পঢ়া শুনা কৰিব পৰা নাই স্কুল খোলা নাই আমিতো টিউশ্যন দিয়াব লাগিব ন আমাৰ ল'ৰা ছোৱালী তই আমি ঘৰত থ'লে এনেই বদমাছ হ'ব দিব নোৱাৰোঁ গতিকে আমাক মাইক্ৰ ফাইনেন্সৰ মেনেজাৰবিলাকে আহি আজিৰ পৰা যাতে আমাৰ গাঁৱৰ মহিলাসকলক আমাৰ ইয়াত প্ৰায় 10খনমান গাঁৱৰ মহিলা আজি লগ খাইছোঁ 600-700 মহিলা এতিয়াও আহি আছে আহি পোৱাহি নাই গতিকে আজিৰ দিন পৰা মাইক্ৰ ফাইনেন্সৰ যিকোনো মেনেজাৰসকলে আহি LNT হওক ছেটিং হওক অন্নপূৰ্ণা হওক আৰামন হওক যিকোনো মেনেজাৰসকলে আহি ঘৰে ঘৰে আমাৰ এই সহজ সৰল মহিলাসকলক কিস্তি দাবী কৰিব নালাগে যদি দাবী কৰে তাৰ পিছৰ পৰ্যায়ত কি হ'ব আমাৰ মহিলাখিনিয়ে কৰিব পৰা নাই ক'ব পৰা নাই এতিয়ালৈকে তাৰ উপৰিও আমি যে মাইক্ৰ ফাইনেন্সৰ মেনেজাৰসকলক কৈছোঁ আজিৰ পৰা এতিয়া 8 তাৰিখে আহি কিনে আমাৰ LNT মেনেজাৰ মিটিং দিবৰ কাৰণে আমাৰ লিডাৰবোৰক কৈছে LNT মই লিডাৰ মই বোকাপথা গাঁৱৰ কিন্তু মোৰ ঘৰলৈ আহিছিলে মই গালি দিলোঁ মোৰ ঘৰলৈ অহা নাই আমাৰ LNT দুগৰাকী মানে দি আছে সেই দুগৰাকীক সিহঁতে কৈছে যে বাইদেউ আপোনালোকে মানুহখিনি গোটাই দিয়ক মই মোৰ বেলেগ মানুহখিনিক কৈছোঁ যে দুগৰাকীয়ে দিব পৰা শক্তি আছে দিয়ক আমাৰ যিবিলাকত দিব পৰা শক্তি নাই আমি নিদিওঁ সেইবোৰ কাণ চকু নিদিব যদি চৰকাৰে আমাৰ ভোটাৰ কাৰ্ড পান কাৰ্ড আমাৰ ৰেজেক্ট কৰে কৰক কিন্তু আমাৰ লোকচান নহয় চৰকাৰৰ লোকচান চৰকাৰে ভোট নাপাব কিন্তু আজিৰ পৰা মই এইটোৱে দাবী কৰিছোঁ যে অসম চৰকাৰক মাইক্ৰ ফাইনেন্সৰ যিকোনো মেনেজাৰ আমাৰ গাঁৱৰ ভূঞে সোমাবলৈ নিদিব যদি সোমাই হয়তো আমাৰতো গাঁৱৰ মানুহবোৰ বহুত খঙত থাকে নথকা অৱস্থাত আমাক কিস্তি খুজিবলৈ হ'লে আমি মাৰিও দিব পাৰিম যিটো ক'ব লাগিব মাইক্ৰ ফাইনেন্সৰ যি তেওঁলোকক দেখা গৈছে কিস্তি খুজি আছে যিটো লকডাউনৰ সময় এই সময়ত যিটো দেখা গৈছে সম্পূৰ্ণ অনাটনৰ সময় যিটো আমাৰ নাটনি হৈছে এই সময়ত তেওঁলোকে আহি যিটো কিস্তি তুলিবলৈ আহিছে যিটো আপুনি ছাত্ৰ মুক্তি বিষয়ববীয়া কি ক'ব এই ক্ষেত্ৰত আমাৰ কথা একেবাৰে স্পষ্ট মহিলাসকলে য'ত থিয় হৈ আছে তাৰ সৈতে আমি একেলগে থিয় হৈ আছোঁ তেওঁলোকৰ সমস্যাখিনিক আমি বুজি পাইছোঁ আমি কাৰোবাৰ ল'ৰা হয় আমাৰ কোনোবা বৰমা খুৰী বৌ কাৰোবাৰ এই সমস্যাবিলাক আমি চকুৰ আগতে দেখি থকা সমস্যা এই লকডাউনৰ সময়খিনিত এই কৰোনা মহামাৰীয়ে অসমৰ অৰ্থনীতিক এনেকুৱা ধৰণে চানি পেলালে নহয় মোৰ ভয় লাগিছে এই অলপতে পঢ়িলোঁ অন্ধ্ৰপ্ৰদেশৰ এই মাইক্ৰ ফাইনেন্স কোম্পানীৰ কলা ইতিহাস তাত ৭৪গৰাকী মহিলা মৃত্যুৰ পিছত তাৰ সেই সময়ত 2010 চনৰ চৰকাৰে কিন্তু মাইক্ৰ ফাইনেন্স কোম্পানীৰ ঋণ ৰেহাইৰ বাবে তেওঁলোকে মাফ কৰি দিছিলে চৰকাৰৰ ফালৰ পৰা মাইক্ৰ ফাইনেন্স কোম্পানীক তেওঁলোকৰ ঋণসমূহ পৰিশোধ কৰি দিছিলে আমাৰ মহিলাসকলকো কিন্তু দ্বিতীয় এখন অন্ধ্ৰপ্ৰদেশত আমি সোমাবলৈ দিব নোৱাৰোঁ আৰু মহিলাক আত্মহত্যা হ'বলৈ দিব নোৱাৰোঁ ইতিমধ্যে 24গৰাকী মহিলা আত্মহত্যা কৰিছে আৰু আমি কোনো খুৰী কোনো বৰমাক কোনো সম্বন্ধীয় কোনো অসমীয়া মহিলাক আমি আত্মহত্যা হ'বলৈ দিব নোৱাৰোঁ আমাৰ কথা একদম স্পষ্ট ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰতিটো খোজত আমাৰ এই অসমীয়া মহিলাসকলৰ সৈতে আছে আমাৰ এই খাটি খোৱা মানুহখিনিৰ লগত আছে তেওঁলোকে RBI যি নিৰ্দেশনা
সেই নিৰ্দেশনাত কেনেকৈ বুঢ়া আঙুলি দেখায় তাৰপিছত চৰকাৰে চকু মুদা খুলি লিখি থাকে আমাৰ চৰকাৰে আহ্বান থাকিব অতি শীঘ্ৰেই এই মহিলাসকলৰ কথাবিলাক শুনক আপোনালোকে মহিলাসকলক লৈ প্ৰতিখন আঁচনি ঘোষণা কৰে প্ৰতিখন আঁচনি মহিলাসকলক লগত লৈ কৰে আৰু এই মহিলাসকল যেতিয়া ৰাজপথলৈ ওলাব আহিব লগা সময়খিনিত এই মহিলাসকল যেতিয়া ডিচি অফিচ ঘেৰাও কৰিব এই মহিলাসকল যেতিয়া চাৰ্কুল অফিচ ঘেৰাও কৰিব তাৰপিছত তাৰ কাৰণে কিন্তু এই মহিলাসকল জগৰীয়া নহয় ইয়াৰ কাৰণে জগৰীয়া হ'ব কিন্তু আপোনালোকৰ এই চৰকাৰ আপোনালোকৰ এই প্ৰশাসন আমাৰ কথা একদম স্পষ্ট আমাৰ ঋণ মাত হ'ব লাগিবই পৰৱৰ্তী খবৰ গ্ৰেটাৰ হ'ব নেকি ৰিয়া